সেলফি মেইন সেলফি বস্তু এটা দিব সেলফি মেইন 25 গ্ৰাম তেল দিলে সেলফিটোৱে মেইন মানুহবোৰ যে মৰিছে বাচিছে সেইটো মেইন নহয় হা কিয় অকমান খিচৰি খুৱাব উপকাৰীক অজগৰে খাই বাইদেৱে ভালকৈ প্ৰমাণ কৰি দিলে হাজাৰ হাজাৰ টকা গাড়ীত তেল ভৰাই হাজাৰ হাজাৰ টকা বজাৰ কৰি পেলাই যেতিয়া অচিনাকি এজন ব্যক্তিয়ে এনেহেন মহাপ্ৰলয় সময়ত আপোনালোকক সহায় কৰিবলৈ যায় সেইখিনি সময়ত যদি এজন অচিনাকি ব্যক্তিয়ে আপোনালোকৰ ওচৰত এখন চেলফি লয় তাতেনো কি এনে পাহাৰখন খহি পৰিল আপুনি 25 গ্ৰাম তেলৰ কথাটো চালে কিন্তু বান সাহায্য কৰিবলৈ অহা সেই মানুহখিনিৰ কষ্টটো আপুনি এবাৰো ভাবি নাচালে বা বুজিও নাচালে সেই চেলফিখনৰ কাৰণে যিখন চেলফিৰ কথা আপুনি কৈছে সেই চেলফিখনৰ কাৰণে আজি বেলেগ এজন ব্যক্তিয়ে ৰাইজক সহায় কৰা দেখিবলৈ পায় আৰু এজন ব্যক্তিয়ে ৰাইজক সহায় কৰিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিছে আপুনি যিখন চেলফিৰ কথা কৈছে সেইখন চেলফিৰ কাৰণেই এনেকুৱা দুখৰ দিনত যিকোনো কথা কৈ নিদিব এই যে 25 গ্ৰাম তেলটো আপুনি কৈছে সেই 25 গ্ৰাম তেলটো তেওঁলোকে এঘৰক দিয়া নাই প্ৰায় 100 ঘৰ মানুহক তেওঁলোকে 25 গ্ৰাম কৈ তেল দি গৈছে ভাবক 100 ঘৰ মানুহক তেল দিবলৈ তেওঁলোকে কিমানখিনি যোগাৰ কৰিব লাগিব নাপায় বাইদেউ এনেকৈ কথা ক'ব নাপায় মানুহ মৰিছে আমিও দেখিছো আমাৰো দুখ লাগিছে আৰু এয়া হৈছে প্ৰকৃতিৰ তাণ্ডৱ ইমান দূৰ দূৰণি মানুহে গাড়ী ভাড়া কৰিছে আপোনালোকক সহায় কৰিবৰ কাৰণে আৰু তাৰপিছত যদি এখন চেলফি লোৱাৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ কথা কয় সঁচাকৈ দুখ লগা বিষয় এটা কথা ভাবি চাইনে এতিয়া যিজন ল'ৰাই নিজৰ মাক দেউতাকৰ ইনকামত খাই আছিল ৰ'দলৈ নোলাইছিল ৰ'দে গা পুৰিব বুলি সেইজন ল'ৰাই আজি হাতত এটা পাত্ৰ লৈ দান পাত্ৰ বিচাৰি ফুৰিছে আপোনালোকক সহায় কৰিবৰ কাৰণে আৰু তাৰ পাছতো আপোনালোকে এনেকুৱা ধৰণৰ কথা কৈছে আজি এজন ল'ৰাই যেতিয়া দান বিচাৰি মানে পইচা বিচাৰি দোকানে দোকানে ঘূৰি ফুৰিছে আজি সেইজন লোকে যেতিয়া ভিডিঅ'টো সামাজিক মাধ্যমত এৰিছে আৰু সেইজনকে দেখি আৰু এজন ল'ৰা আগবাঢ়ি গৈছে আপোনালোকক সহায় কৰিবৰ কাৰণে এয়া হৈছে সামাজিক মাধ্যমৰ পাৱাৰ এয়া হৈছে ফেচবুকৰ পাৱাৰ আৰু এয়া হৈছে ইনষ্টাগ্ৰামৰ পাৱাৰ বাইদেউ সেইবোৰ কথা আপোনালোকে এবাৰ ভাবি চাব বাটত হোৱা দুৰ্ঘটনাটো আমি কিন্তু ছচিয়েল মিডিয়াৰ যোগেদিহে গম পাওঁ বাটত হোৱা দুৰ্ঘটনাটো প্ৰথমতে আত্মীয় কুটুমে কিন্তু সেই ছচিয়েল মিডিয়াৰ যোগেহে গম পায় যে আত্মীয় লোক এজনে আজি কিবা কাৰণত দুৰ্ঘটনাত পতিত হৈছে বা কোনোবা এজন লোকত যদি ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকক সহায়ৰ কাৰণে যেতিয়া স্কেনাৰখন দি পেলাই ছচিয়েল মিডিয়াৰ যোগে সহায় বিচাৰি যায় তেতিয়া কিন্তু সেই ছচিয়েল মিডিয়াই সহায় কৰে এজনে ইজনক সহায় কৰিবৰ কাৰণে সেই ছচিয়েল মিডিয়াৰ যোগেদি স্কেনাৰখন যেতিয়া আপলোড কৰে সেই ছচিয়েল মিডিয়াতে কিন্তু মানুহে যিমান পাৰে 2 পইচা সহায় কৰে কিহৰ কাৰণে এই ছচিয়েল মিডিয়াত ভিডিঅ' বা ফটো আপলোড কৰাৰ কাৰণে সেইবোৰ কথা আপোনালোকে এবাৰ ভাবি নাচাই কিয় এনেহেন দুখৰ সময়ত এনেহেন দুৰ্যোগৰ সময়ত এনেহেন মহাপ্ৰলয়ৰ সময়ত কিন্তু যেন আপোনালোকে আজি সেই আপুনি কোৱা চেলফি আৰু সেই সামাজিক মাধ্যমত দিয়া ভিডিঅ' কেইটাৰ কাৰণে কাৰণ আজি অন্তৰে কান্দিছে মানুহৰ সেই ভিডিঅ'বোৰ দেখি আজি ইজনে দিয়া ভিডিঅ'টো আন এজনে পাইছে সেইজনে আকৌ সেই লোকজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে এনেকৈ ইজনে সিজন আগবাঢ়ি আহিছে আজি আপোনালোকৰ কাষত থিয় দিবৰ কাৰণে আৰু আপোনালোকে সেই খিচিৰি আপোনালোকে 25 গ্ৰাম তেলক লৈ আপুনি যিটো মন্তব্য কৰিলে সঁচাকৈ দুখ লাগিছে আপুনি 25 গ্ৰাম তেল আৰু সেই খিচিৰিকণলৈকে নাচাব আজি আপোনাক যেনেকৈ সহায় কৰিবলৈ ওলাই গৈছে সেই মানুহখিনিৰ কষ্টখিনিও এবাৰ ভাবি চাব দিন ৰাত একাকাৰ কৰিছে বোকা পানী গছকি ঘূৰি ফুৰিছে আজি আপোনালোক বানত ভুগি থকা লোকসকলে বোকা পানী গছকি থকা নাই সহায় কৰিবলৈ যোৱা লোকসকলেও কিন্তু বোকা পানী গছকি আপোনালোকক সুখেৰে ৰাখিবৰ কাৰণে আজি আগবাঢ়ি গৈছে আৰু সেই সকলো লোকে যদি আপোনালোকৰ ওচৰত কিবা এখন চেলফি বা কিবা এটা ভিডিঅ' বনাই পেলাই ছচিয়েল মিডিয়াত আপলোড কৰিলে সেইটো কোনো ধৰণৰ বেয়া কথা নহয় বাইদেউ এনেকুৱা ধৰণৰ মন্তব্য নকৰিব ভাবি চাওক আজি আপোনালোকৰ কাৰণে মানুহে কেনেকৈ কাষত থিয় দিছে সেইবোৰ কথা ভাবক চেলফিখনৰ লগত লৈ লাগি নাথাকক আজি চেলফিখনেহে আপোনালোকক বহুত বেছি উপকাৰ কৰিব সেইটোকে আপোনালোকে ভাবি ল'ব সেইবাবে কৈছো এইটো কি হয় আপোনালোকে নিজে পিন্ধিব যিমান বেয়া অৱস্থা হৈ গ'লেও নিজে পিন্ধিব আৰু এইটো এটা ইউজ আণ্ডাৰৱেৰ সেইটো দেখাওকচোন যি মন গৈছে তাকে উঠাই দিছে মানুহে এনেকুৱা আপোনালোকে কওক যিসকলে এইখিনি দিছে নিজে পিন্ধিবনে এই চাদৰখন দিয়কচোন আপোনাৰ মাহঁতে এখন ল'বনে এনেকুৱা লেতেৰা বাইদেউ কৈছো বাইদেউ নিপিন্ধিলে নাই ইমান উত্তেজিত নহব ইমান উত্তেজিত হৈ কথা নকব কাৰণ কেলে জানেনে আপোনাকহে নালাগে হয়তো এই কিপত বস্তু বহুত মানুহক লাগে জানেনে কাৰণ এনেকুৱা হৈছে কাৰোবাৰ ঘৰত মানে এজন দাদাক দেখিছিলো তেখেতে পিন্ধিবৰ কাৰণে কাপোৰ নাই তেওঁ এটা স্কাৰ্ট পিন্ধি আছে তেনেহলে ভাবকচোন এই দুই এটুকুৰ ফটা কাপোৰ হলেও একো নহয় দিয়ক সেইটোক লৈ আপুনি ভিডিঅ' বনাই যেনেকৈ প্ৰস্তুত কৰিছে যেনেকৈ উত্তেজিত হৈছে ভৱিষ্যতলৈ যদি কিছুমান মানুহে ভাল কাপোৰো দিম বুলি ভাবে না তেওঁলোকে দিবলৈ ভয় কৰিব কাৰণ আপোনালোকক দেখি আছো প্ৰত্যেকটোতে আপোনালোকে এনেকৈ ভিডিঅ' বনাই দি আছে যে আমুকে আমুকটো কাপোৰ দিছে ইমানবোৰ বেয়া বস্তু দিছে সিমানবোৰ বেয়া বস্তু দিছে
মই নাজানো আপুনি বানাক্ৰান্ত হয় নে নহয় নে, আপোনাৰ ঘৰত কাপোৰ কানি পিন্ধিবলৈ কিমান আছে কিমান নাই সেইটো নাজানো, কিন্তু মই ভাবো যে আপোনাতকৈ একেবাৰে নোহোৱা মানুহ আছে, তেওঁলোকক লাগে যিহেতু, আৰু এইটো সময়ত মানুহে সহায় কৰিছে, কোনেও দিওঁ বুলি এনেকে ফটা চিটা কাপোৰ নিদিয়ে, যদি কোনোবাই দিছে তেওঁলোকে বেয়া কাম কৰিছে, সেইটো হয়, কিন্তু আপোনালোকে প্ৰত্যেকটো বস্তু যদি এনেকে ভিডিঅ' বনাই বনাই প্ৰস্তুত কৰি কৰি এনেকে দি থাকে, তেনেহ'লে ভৱিষ্যতলৈ অহা কাইলৈ বা অহা সপ্তাহত হলেও বা আহিবলগীয়া দিনকেইটাক আপোনালোকক কেনেকে সহায় কৰিবলৈ যাব চাওকচোন। মানুহে ভয় কৰিব যদি আমি এইটো বস্তু দিওঁ, তাত যদি কয় বেয়া বুলি কয়, কাৰণ বহুত ভয় লাগে ন, আজিৰ দিনত এনেকে ভিডিঅ' এটা এৰি দিয়া মাত্ৰকে সঁচা বুলি ভাবে মানুহে। তো সেইকাৰণে আপোনালোকে এনেকুৱা কিছুমান ভিডিঅ' প্ৰস্তুত নকৰিব যিসমূহ ভিডিঅ' দেখিলে মানুহে আঘাত পাব। আপোনালোকক কাপোৰ দিছে হয়, যদি আপোনালোকে বেয়া পাইছে নিপিন্ধিব, পেলাই দিয়ক, সেইটো মই আপোনালোকক অনুৰোধ কৰিছো, কিন্তু এনেকৈ ভিডিঅ' বনাই ইমান উত্তেজিত নহব যেন কিহৰ কাৰণে। যোৱাকালি এটা পোষ্ট দেখিছিলো যে বহুতৰ ওচৰত দেখি আছো যে এনেকুৱা পোষ্টবোৰ দি আছে, তাৰ পাছতে এটা পোষ্ট দেখিলো যে এখন যোনটো কাপোৰেখিনি পেলাই থোৱা ফটোবিলাক দিছিলে, তাতে আমাৰ পংকজ পাঠক ডাঙৰীয়াও এটা পোষ্ট কৰিছে যে তেওঁলোকে এইবোৰ কাপোৰ অলৰেডি দেখিছিলে, আৰু পংকজ পাঠক ডাঙৰীয়াৰ যোনটো যিকেইটা কথা লিখিছে মই সেই কথাবিলাক বিশ্বাস কৰো, কাৰণ তেখেত এজন বিশিষ্ট ব্যক্তি হয়, তেখেতে কোনো মিছা কথা নকয়, সেইটো কথা গম পাওঁ। আৰু তেখেতে তাতে কৈছে যে তেখেতলোকে যেতিয়া মানে কিবা কিবি বস্তু দিবলৈ গৈছিলে, তেতিয়া সেই কাপোৰ সোপা এজেগাত পৰি থকা দেখিছিলে, আৰু মানুহক সুধিছিলে যে এইসোপা ক'ৰ কাপোৰ, তেতিয়া তেওঁলোকে কৈছিলে যে সেই কাপোৰ সোপা তেওঁলোকৰ কিবা মানে বানত মানে উটি যোৱা কাপোৰ হয়, ঘৰৰ ভিতৰত থকা, তো সেইখিনি তেওঁলোকে পিন্ধিব নোৱাৰি যিহেতু পেলাই দিছে নে শুকুৱাই দিছে তেনেকুৱা নিচিনা। কিন্তু সেইবিলাকৰ ফটো লৈ পিনে কোনোবাই কৈছে যে এইবোৰ মানে বানত সাহায্য কৰিবলৈ অহা কাপোৰ হয়, এনেকুৱা হয় তেনেকুৱা হয়। আমি সেইবোৰ একো ভিডিঅ' নাজানো, আপোনালোকৰ দেখা নাইকিয়া, আপোনালোকে ভিডিঅ' বনাই প্ৰস্তুত কৰিছে আমি দেখিছো, কিন্তু আমি যেনেকে আপোনালোকক যেনেকে বিশ্বাস কৰিছো তেনেকে 100জন ব্যক্তিয়ে বিশ্বাস কৰিছে। আমাৰ বেয়া লাগিছে আপোনালোকে যদি এনেকে কৰিছে। ভাবো যে আমাৰো গ্ৰুপ আছে ন, আমি এনেকে দি পঠাইছো, কাৰোবাক দিছো, কাপোৰ কানি দিয়া নাই, পইচা পাতি দিছো, আমি দেখিছো তেওঁলোকে ফটো মাৰি দিছে যে এইখিনি কাপোৰ নিছে, তেওঁলোকে পইচা মানে কিনিও নিছে কিছুমানে দেই। মোৰ যিকেইটা 3-4টা গ্ৰুপ আছে তেওঁলোকে কিনি নিছে, বেছিভাগ তেওঁলোকে কিনিয়ে নিছে, কিন্তু যদি আপোনালোকে এনেকুৱা ভিডিঅ' প্ৰস্তুত কৰে তেওঁলোকে কিনি নি দিবলৈও ভয় কৰিব, হয়তো কাইলৈ আপোনালোকে আকৌ ভিডিঅ' প্ৰস্তুত কৰিব যে বেয়া কৈ দিছে এনেকে। মই অনুগ্ৰহ কৰিছো আপোনালোকে এনেকুৱা ভিডিঅ' কেতিয়াও আপোনালোকে ৰাইজৰ ওচৰলৈ নেৰিব, আপোনালোকে নিপিন্ধে পেলাই দিয়ক। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বানপানীত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো নামঘৰলৈ 1.5 লাখকৈ টকা আগবঢ়াইছে। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ এই ব্যৱস্থাটোক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো, কিন্তু আমি ক'ব বিচাৰিছো যে বানপানীত অকল নামঘৰে ক্ষতিগ্ৰস্ত হোৱা নাই, বানপানীত মছজিদো ক্ষতিগ্ৰস্ত হৈছে। কিয় আপুনি ধৰ্মৰ বিচাৰ কৰি কেৱল মাত্ৰ নামঘৰ বিলাকত আপুনি সাহায্য ঘোষণা কৰিছে? আপুনি হিন্দুৰ মানুহখিনিও আপুনি মুখ্যমন্ত্ৰী, মুছলমানৰ মুখ্যমন্ত্ৰী, খ্ৰীষ্টানৰ মুখ্যমন্ত্ৰী, অসমত বসবাস কৰা জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহৰ আপুনি মুখ্যমন্ত্ৰী। গতিকে আপুনি নামঘৰৰ সমানে সমানে মছজিদতো কিন্তু সাহায্য দিয়াৰ ব্যৱস্থা কৰক। আপোনাক আমি ক'ব বিচাৰিছো, এই বানপীড়িত সময়ত, এই দুৰ্যোগৰ সময়ত আমাৰ উজনি অসমত বসবাস কৰা হিন্দু মুছলমান সকলো মানুহ কিন্তু ইজনে সিজনৰ হাতত হাত ধৰি আগবাঢ়িছে। নামনি অসমৰ পৰা সমগ্ৰ অসমৰ পৰা ৰাইজে সাহায্য দিছে। হিন্দু মানুহে ৰান্ধিছে, মুছলমানে খাইছে, মুছলমানে ৰান্ধিছে, হিন্দুৱে খাইছে। হিন্দু মানুহৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে, আৰু মুছলমান মানুহৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা কি জানেনে মুখ্যমন্ত্ৰী মহোদয়? শিৱসাগৰ জিলাৰ সন্তকত এটা মছজিদত হিন্দু মানুহক আশ্ৰয় দিয়া হৈছে। গতিকে এই দুৰ্যোগৰ সময়ত আপুনি ধৰ্মৰ বিচাৰ নকৰি সকলো মানুহক কি লাগে, সকলো ধৰ্মৰ নামঘৰে হওক, গীৰ্জাই হওক, আপোনাৰ মছজিদে হওক, যিবোৰ ক্ষতিগ্ৰস্ত হৈছে প্ৰতিটো অনুষ্ঠানত আপুনি সাহায্য দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি জাতীয় সংগ্ৰামী অসমে আপোনাক অনুৰোধ কৰিছো। যিটো সঁচা কথা সেইটো কমেই, আমাক মাৰিলেও মাৰিব, আমাক জেললৈ পঠিয়ালেও পঠিয়াব, উই ডোন্ট কেয়াৰ। এই বিজেপি চৰকাৰখন হৈছে বিশ্বাসঘাতক, প্ৰতাৰক আৰু ঠগবাজ। এনেকুৱা ধৰণৰ কিন্তু বিজেপি দলৰ দৰে বিশ্বাসঘাতক, ঠগবাজ, প্ৰতাৰক দল কিন্তু ভাৰতত নাই। অসমৰ মুখ্যমন্ত্ৰী হৈছে মিছলীয়া, অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে। নাগালেণ্ডত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱাই নাছিল। অবৈধ কয়লা খনন, অবৈধ শিল খননৰ বাবে হোৱা বানপানীত 100জনতকৈ আমি অধিক কিন্তু খিলঞ্জীয়া মানুহক হেৰুৱাবলগীয়া হ'ল। আজিও কিন্তু চৰাইদেউ আৰু গোলাঘাট
চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ মানুহে দুৰ্যোগৰ লগত এতিয়াও যুঁজি থাকিবলগীয়া হৈছে 90% অধিক খিলঞ্জীয়া মানুহে ঘৰ দুৱাৰ গাড়ী মটৰ গৰু ছাগলী সকলো উটুৱাই লৈ গ'ল সকলো শেষ আমাৰ হাতত এতিয়া একো নাই ইয়াৰ ক্ষতিপূৰণ কোনে দিব এই মানুহবিলাকৰ ক্ষতিপূৰণ কোনে দিব এই মানুহবিলাকে অধিক কষ্ট কৰি বেংকৰ পৰা ঋণ লৈ গাড়ী মটৰ কিনিছে ঘৰ বনাইছে মন্ত্ৰী বিধায়কৰ দৰে কমিছন লৈ গাড়ী কিনা নাই পুনৰ কৈছো মন্ত্ৰী বিধায়কৰ দৰে কমিছন লৈ গাড়ী কিনা নাই গতিকে ইয়াৰ ক্ষতিপূৰণ কোনে দিব আমাক উত্তৰ লাগে চৰাইদেউ শিৱসাগৰত হোৱা মহাপ্ৰলয়ৰ কাৰণ কি আমাক উত্তৰ লাগে কি কাৰণে অবৈধ কয়লা খনন অবৈধ শিল খননৰ কথা চৰকাৰে গম পোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিলে কোন সেইকেইটা বদমাছ বিধায়ক যিকেইটাই শিলৰ চিণ্ডিকেট কয়লা চিণ্ডিকেট চলোৱাৰ ফলত 100 জনতকৈ অধিক মানুহ আমি হেৰুৱাবলগীয়া হ'ল হাজাৰ হাজাৰ মানুহৰ আজি জীৱন ধ্বংস হ'ল আমাক উত্তৰ লাগে আমাৰ ওচৰলৈ ইতিমধ্যে তথ্য আহি আছে এইকেইটা বদমাছ দগাবাজ জাতিদ্ৰোহী বিধায়কক আমি স্পষ্টকৈ কৈছো ৰাজহুৱাকৈ আমি কিন্তু অপদস্থ কৰিম আমি জাতীয় সংগ্ৰামী অসমে চিণ্ডিকেটৰ লগত জড়িত হৈ থকা এইকেইটা বদমাছ বিধায়কক কিন্তু আমি ৰাজহুৱাকৈ আমি কিন্তু অপদস্থ কৰিম অসমীয়া মানুহৰ জীৱনৰ লগত হেতালি খেলিব আমি কি মনে মনে বহি থাকিম স্পষ্টকৈ কৈছো আজিৰ তাৰিখৰ পৰা এখনো কিন্তু কয়লা ভৰ্তি তাক পাৰ হ'ব নোৱাৰে এখনো কয়লা ভৰ্তি তাক আমি পাৰ হ'বলৈ নিদো এখনো শিল ভৰ্তি তাক আমি পাৰ হ'বলৈ নিদো প্ৰয়োজনত কয়লা মাফিয়াক কাণত ধৰাই আঁঠু কঢ়াই থোৱা হ'ব প্ৰয়োজনত কয়লা মাফিয়াক কাণত ধৰাই আঁঠু কঢ়াই থোৱা হ'ব তহঁতি কয়লা খনন কৰিবি আৰু তহঁতৰ কাৰণে আমাৰ অসমীয়া মানুহ মৰিব আমি চাই থাকিম ইয়াৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এই বানপানী কি কাৰণে হৈছে ইয়াৰ ওপৰত বিশেষজ্ঞ কমিটি আনি মুখ্যমন্ত্ৰী মহোদয়ে তদন্ত ঘোষণা কৰিবৰ কাৰণে আমি জাতীয় সংগ্ৰামী অসমীয়া দাবী উত্থাপন কৰিছো আমি পুনৰ কৈছো আমি প্ৰয়োজনত কিন্তু নাগালেণ্ড কিন্তু আমি অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিম নাগালেণ্ডৰ বিৰুদ্ধে আমি অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিম আমি মুখ্যমন্ত্ৰী মহোদয়ক আৰু এটা কথা কৈ দিব বিচাৰিছো অতি শীঘ্ৰেই শিৱসাগৰ আৰু চৰাইদেউ এই জিলা দুখনৰ কাৰণে 10,000 কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিব লাগিব 10,000 কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিব লাগিব বানপানীত মৃত্যু হোৱা প্ৰতিটো পৰিয়ালক 20 লাখ টকা আৰু বানপানীত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো পৰিয়ালক 10 লাখ টকা দিব লাগিব অন্যথা আমি জাতীয় সংগ্ৰামী অসমে অসমৰ ৰাইজক লগত লৈ আমি ৰাজপথত আন্দোলনত নামিম আমাক যদি কোনোবাই মাৰেও মাৰিব কোনোবা জেললৈ পঠিয়াব স্পষ্ট কথা উই ডোন্ট কেয়াৰ আমাৰ অসমৰ অসমীয়া মানুহ শিৱসাগৰ জিলাৰ খিলঞ্জীয়া মানুহ চৰাইদেউ জিলাৰ খিলঞ্জীয়া মানুহ এই ধৰণে বানত মৰিব আমি কি চাই থাকিম নেকি স্পষ্ট কথা পুনৰবাৰ কৈছো এই ঘটনাৰ উচিত তদন্ত হ'ব লাগিব আৰু এটা কথা আমি ক'ব বিচাৰিছো নিৰ্বাচনৰ আগত ঘনে ঘনে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহৰ এতিয়া খবৰ কি কাৰণে নাই নিৰ্বাচনৰ আগত চলাহী কথা কৈ অসমৰ মানুহৰ ভোট লৈ এতিয়া কেৱল মাত্ৰ অসমৰ সম্পদ লুণ্ঠন কৰাত ব্যস্ত মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সুধিব বিচাৰিছো কিমানজন আৰু অসমীয়া মানুহ মৰিলে আপুনি অসমলৈ আহিব কিমানজন অসমীয়া মানুহ মৰিলে আপোনালোক অসমলৈ আহিব গতিকে ৰাইজে এই কথাবিলাক চাই আছে অসমৰ ৰাইজে আপোনালোকৰ ভেলকি বাজি আপোনালোকৰ ভণ্ডামি চাই আছে আহি থকা দিনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব আমি জাতীয় সংগ্ৰামী অসমে এটা কথা স্পষ্টকৈ আমি কৈ দিব বিচাৰিছো অনাগত দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ যদি অন্য কাৰ্যসূচীৰ কাৰণে অসমলৈ আহিবলৈ হয় আমি জাতীয় সংগ্ৰামী অসমে বাধা প্ৰদান কৰিম আৰু আমি কোলা পতাকা দেখুৱাম আৰু এটা কথা ক'ব বিচাৰিছো অসমৰ নুপুংখক কাপুৰুষ সাংসদ কেইটা ক'ত আছে অসমৰ কাপুৰুষ সাংসদ কেইটা ক'ত আছে কিয় দিল্লীলৈ গৈ টেবুল ঢকিয়াই ক'ব পৰা নাই অসমৰ বানপানীৰ কথা কিয় নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ আগত টেবুল ঢকিয়াই অসমৰ বানপানীৰ কাৰণে 10,000 কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিবলৈ তেওঁলোকে সাহস কৰা নাই গতিকে এনে ধৰণৰ কাপুৰুষ সাংসদৰ আমাৰ প্ৰয়োজন নাই গতিকে সিজন আহি আছে এইবাৰ যদি কেনেবাকৈ অবৈধ কয়লা খনন কৰিবলৈ হয় অবৈধ শিল খনন কৰিবলৈ হয় স্পষ্টকৈ কৈছো গাড়ী ভাঙি দিয়া হ'ব প্ৰয়োজনত কয়লা মাফিয়াক
কাণত ধৰাই কিন্তু আঁঠুকুৱাই থোৱা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব স্পষ্ট কথা কালি অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ তিনিখন জিলা চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাৰ বানপীড়িত মানুহৰ কাৰণে দুটা ঘোষণা কৰিছে যে 6 মাহৰ কাৰণে যি তেওঁলোকৰ লোন আছে যাৰ লোন আছে লোন মানে আপোনাৰ ধাৰ আছে ঋণ সেই ঋণ 6 মাহৰ কাৰণে মৰেটেৰিয়াম দিব অৰ্থাৎ 6 মাহ মানুহে কোনেও ধাৰবিলাক ঘূৰাব নালাগে 6 মাহৰ পাছত পুনৰ ধাৰবিলাক ঘূৰাব লাগিব মই প্ৰথমতে এই দাবী আমি ৰাইজৰ দলৰ তৰফৰ পৰা উত্থাপন কৰিছিলোঁ আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ এই দাবীটো মানি লোৱাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্বিতীয়তে মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিলোঁ যে ৰাজহুৱা অনুষ্ঠানবিলাক স্কুল নামঘৰ মন্দিৰ মছজিদ গীৰ্জা এইবিলাকৰ কাৰণে সকলোৰে কাৰণে চৰকাৰে ক্ষতিপূৰণ দিব লাগে কিন্তু কালি অকল অসমৰ মুখ্যমন্ত্ৰীয়ে এটা ভাল ঘোষণা দিলে যে যিবিলাক নামঘৰ ক্ষতি হৈছে নামঘৰবিলাকৰ কাৰণে 1.5 লাখকৈ টকা তেওঁলোকে দিব চৰকাৰে দিব 1.5 লাখকৈ টকা দিম বুলি কৈছে এটা মোৰ দাবীটো হ'ল যে অকল নামঘৰক নহয় নামঘৰক 1.5 লাখ টকা দিয়াৰ লগতে নামঘৰৰ লগতে আমাৰ মন্দিৰবিলাককো এই ক্ষতিপূৰণটো দিয়া হোক কাৰণ বহুত শিৱ মন্দিৰ আছে বহুত খ্ৰীষ্টান ধৰ্মৰ মানুহ আছে গীৰ্জাঘৰ আছে গতিকে গীৰ্জাঘৰকো দিয়া হোক আৰু লগতে বহুত মুছলমান মানুহ আছে মছজিদ আছে গতিকে মছজিদকো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হোক হয়নে ধৰ্মীয় প্ৰতিষ্ঠান আটাইকে দিয়া হোক হয়নে নহয় কিন্তু তাতকৈ ডাঙৰ কথা ধৰ্মীয় প্ৰতিষ্ঠানবিলাকক দিয়াৰ লগে লগে যিমান স্কুল ক্ষতিগ্ৰস্ত হৈছে প্ৰত্যেকখন LP স্কুলক 5 লাখ টকাকৈ প্ৰত্যেকখন LP স্কুলক 5 লাখ টকাকৈ আৰু প্ৰত্যেকখন হাইস্কুলক 10 লাখ টকাকৈ মেৰামতি কৰিবৰ কাৰণে ক্ষতিপূৰণ দিবৰ কাৰণে মই দাবী উত্থাপন কৰিলোঁ লাগে নে নালাগে লাগে হয়নে নহয় তো চব শেষ হৈ গৈছে গতিকে স্কুল আৰু হাইস্কুলবিলাক বনাবৰ কাৰণে পইচাটো লাগে আনহাতে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ক্ষুদ্ৰ ব্যৱসায়ীবিলাকৰ কাৰণে তেওঁ নতুনকৈ আৰু 10,000 টকাকৈ লোন ল'বলৈ বেংকৰ পৰা লোন ল'বলৈ সহায় কৰি দিব আমাক লোন নালাগে আৰু হয়নে নহয় এতিয়া লোন ল'লে মৰিমহে আৰু তো গতিকে মই দাবী উত্থাপন কৰিছোঁ যে অসমৰ প্ৰত্যেকটো পৰিয়ালক যাৰ ঘৰৰ ভিতৰত বানপানী সোমালে তেওঁলোকক সকলোকে 10 লাখ টকা দিয়াৰ ব্যৱস্থা কৰক হয়নে নহয় আৰু ইয়াত নেপালী খুঁটিৰ নিচিনা যিবিলাকত একেবাৰে শেষ কৰি পেলালে য'ত আৰু খেতি একদম মানুহ আহি বহি নোৱাৰে আৰু ঘৰ বনাব নোৱাৰে তাত 10 লাখ টকা প্লাছ মাটি দিয়াৰ ব্যৱস্থা কৰক হয়নে নহয় গতিকে মই প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ মই দাবী উত্থাপন কৰিলোঁ তাৰপাছত মই মুখ্যমন্ত্ৰীক এইটো কথাও জনাওঁ অলপ ৰৈ দিয়ক মই মুখ্যমন্ত্ৰীক এই কথাও জনাওঁ যে যদি একেলগতে 10 লাখ টকাকৈ ইয়াৰ পৰিয়ালবিলাকক ক্ষতিপূৰণ দিবৰ কাৰণে তেওঁৰ সামৰ্থ্য নাই যদি চৰকাৰৰ টকা নাই তেতিয়াহ'লে অন্ততঃ প্ৰথমতে 2 লাখ টকা এটা দি লওক আৰু তাৰ এমাহৰ ভিতৰত আন 8 লাখ টকা দিয়াৰ ব্যৱস্থা কৰক একেলগতে হ'লে ভাল কিন্তু যদি চৰকাৰৰ পইচা নাই এতিয়া ঘৰলৈ যোৱাৰ লগে লগে এতিয়া মানুহবিলাকক লগে লগে এসপ্তাহৰ ভিতৰত 2 লাখ টকা দিয়াৰ ব্যৱস্থা প্ৰথমতে কৰিব লাগে একাউণ্টত ভৰাই দিব লাগে যাতে ঘৰটো বনোৱাৰ কাম ষ্টাৰ্ট কৰি দিব পাৰে হয়নে নহয় আৰু বাকী 8 লাখ টকাটো কেইদিনমানৰ পাছত লাগিলে দিয়ক তৃতীয়তে মই দাবী উত্থাপন কৰোঁ যে চবৰ গাঁওবিলাকত খোৱা পানী নাইকিয়া হৈ গ'ল গতিকে JJMৰ যিমানবিলাক খোৱা পানীৰ প্ৰজেক্ট নহ'লে বা দমকল মাল্টি দমকল লগাই প্ৰতিখন গাঁৱত 5টাকৈ যদি দমকল দিয়ে আৰু নহ'লে য'ত JJMৰ প্ৰজেক্ট আছে পানী যোগান কেন্দ্ৰ সেইবিলাক যদি ভাল কৰি দিয়ে খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আনহাতে ৰিলিফৰ ভিতৰত ব্লিচিং পাউডাৰ ফেনাইল বেলচা বাহনি কোৰ আৰু DDT পাউডাৰ কি ব্লিচিং পাউডাৰ ফেনাইল DDT পাউডাৰ এইবিলাক DDT পাউডাৰ ছটিয়াই দিব লাগে মানে স্প্ৰে কৰি দিব লাগে ব্লিচিং সকলো পৰিয়ালকে দিব লাগে ফেনাইল সকলো পৰিয়ালকে দিব লাগে আৰু লগত চৰকাৰৰ পিনৰ পৰা বেলচা কোৰ ঘৰ চাফা কৰিবৰ কাৰণে আৰু লগত
বেলচা কোৰৰ লগতে বাহনি দিয়াৰ ব্যৱস্থা কৰিব লাগে, ঝাৰু আৰু বাহনি, হয়নে? তাৰপাছত যিমানবিলাক স্কুলৰ ল'ৰা ছোৱালী আছে, স্কুল কলেজৰ ল'ৰা ছোৱালী সকলোকে ফিজ ফ্ৰী কৰি দিব লাগে। এইটো অকল চৰকাৰী স্কুল নহয়, প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালীবিলাকৰো বানপীড়িত জিলাকেইখনৰ ফিজবিলাক ফ্ৰী কৰি দি চৰকাৰে সেই প্ৰাইভেট স্কুলৰ ফিজটো দি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লাগেনে নাই বাৰু? আজিকালি গাঁৱৰ ল'ৰা ছোৱালীবিলাকেও প্ৰাইভেট স্কুলত নপঢ়ে জানো? এইটো মই দাবী উত্থাপন কৰিছোঁ। আৰু দুটা বস্তু মই দাবী উত্থাপন কৰিম যে গাঁৱৰ মানুহবিলাকৰ যিমান ইলেক্ট্ৰিচিটিৰ APDCLৰ আমাৰ বিজুলীৰ খৰচ আছে, বিদ্যুৎ, এইবাৰ অন্ততঃ 6 মাহৰ কাৰণে বিজুলী মাচুল ৰেহাই দিব লাগে। এই 3খন জিলাত বিজুলী মাচুল ৰেহাই দিব লাগেনে নাই বাৰু? বিজুলী মাচুল ৰেহাই দিয়ক। আৰু এই জিলা 3খনত সকলো মহিলাকে প্ৰত্যেকটো পৰিয়ালৰ অন্ততঃ এগৰাকী মহিলাক অৰুণোদয় দি অৰুণোদয়ৰ পৰিমাণটো অন্ততঃ এবছৰলৈকে যেনেকৈ এতিয়া 2,500 টকা কৰি দিছে, 2,500 টকা কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু এতিয়া 100টা পৰিয়ালৰ ভিতৰত 50জনীহে আছে অৰুণোদয়, চবৰে আছে জানো? নাই, চবকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে। লাগেনে? লাগে। মই এইকেইটা দাবী উত্থাপন কৰিলোঁ। মই আশা কৰোঁ যে চৰকাৰে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। হ'ব, এনেকুৱা পাগলামি নকৰিব মুখ্যমন্ত্ৰী ডাঙৰ। আপোনালোকে একদম মিটিং পাতি কিমান টকা খৰচ কৰে? আপোনালোকে মানুহৰ ঘৰ ভাগি যোৱা ঘৰকেইটাক আপোনালোকে টকা 10 লাখ দিব নোৱাৰে। এইটো ঘৰ দেখিছে, এইটো লাইন গোটেই ঘৰ আছিলে, এইফালে এই লাইনটো গোটেই ঘৰ আছিলে। তো এই পৰিয়ালটোক 15,000 টকা দিলে এই পৰিয়ালটোৱে কি কৰিব কওক? এইটো চব উটুৱাই লৈ গ'ল। তেওঁক যদি চৰকাৰে 15,000 টকা দিয়ে, এইটো ইয়াত কেনেকৈ ঘৰ বনাব, কি কৰিব নিজে আপুনি কওক। উজনিৰ প্ৰলয়ংকাৰী বানে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰা অঞ্চলটো হৈছে নেপালী খুঁটি। আৰু নেপালী খুঁটিত এনে এঘৰ লোকৰ ঘৰ নাই যিটো ঘৰ উটুৱাই নিয়া নাই। কেৱল মাত্ৰ ইয়াৰ লোকসকলে কৈছে 4-5 ঘৰ মানুহৰ ঘৰৰ ভেটিটো বা অকণমান বাকী আছে নিবৰ কাৰণে, বাকী সকলো লোকৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে উটুৱাই লৈ গৈছে এই সংসাৰী বানে। আৰু ইয়াৰ পিছত অঞ্চলটোলৈ আহিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। আৰু দেখিছে এই অঞ্চলটোত যিসমূহ পথ আছিলে, পথৰ ওপৰতো একাঠু পৰ্যন্ত বোকা আৰু পলস, ঘৰ দুৱাৰ সকলো মাটি পলস বোকাৰ তলত ফুট গৈছে। গতিকে দাদা আপুনি আহিছে, দেখিছোঁ শিৱসাগৰ সমষ্টিত দিনে ৰাতি আপুনি ঘূৰিলে, এতিয়া দেখিছোঁ ইয়ালৈকৈ আহিছে নেপালী খুঁটি। আমি যিখিনি গম পালোঁ যে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে এই অঞ্চলটো, বানত একেবাৰে নিঃশেষ হৈ গৈছে। কি কয়, দেখাৰ পিছত কি ক'ব? নেপালী খুঁটি বুলি ক'লে 3টা নেপালী খুঁটি আছে ইয়াতে। তো আশ্চৰ্যজনকভাৱে মানে আটাইতকৈ ক্ষতিগ্ৰস্ত এলেকাটোলৈ এতিয়ালৈকে না ইয়াৰ লোকেল MLA আহিছে, না ইয়ালৈ মন্ত্ৰী আহিছে, ডিজাষ্টাৰ মেনেজমেণ্ট মিনিষ্টাৰ, না ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ আহিছে, না CM আহিছে, কোনো অহা নাই। মানুহে স্পষ্ট ভাষাৰে আজি কৈছে যে বাহিৰৰ মানুহে আহি, ৰাইজে আহি তেওঁলোকক খাদ্য দিছে, কিন্তু চৰকাৰৰ পৰা তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা কৰিছে। আটাইতকৈ আচৰিত কথা, এজন মানুহে ক'লে যে তেওঁৰ পত্নী যি ঢুকাইছে, সেই পত্নীগৰাকী কেইখোজমান আগত অকণমান হাবি এখনৰ তলত পোত খাই আছে, কিন্তু চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় নোপোৱাৰ কাৰণে তেওঁ সেই পৰি যোৱা বাঁহবিলাকে আহি পুতি পেলাইছে, সেইখিনিৰ পৰা উলিয়াব পৰা নাই। এতিয়াও এই মুহূৰ্তটো আছে। গতিকে এইটো এটা ভয়ংকৰ ঘটনা। চৰকাৰৰ মানে ৰিলিফ আৰু ৰেস্কিউ অপাৰেশ্যন দুটাই সাংঘাতিক বেয়া। 5জন মানুহ ইয়াতে মৰিলে। মই প্ৰত্যেকটো পৰিয়ালক 50,000 টকাকৈ আজি দিলোঁ, কিন্তু এতিয়ালৈকে চৰকাৰৰ পিনৰ পৰা মৃতকলৈ 1 টকাও দিয়া নাই, 1 টকাও দিয়া নাই। ইয়ালৈ মই প্ৰত্যেকটো পৰিয়ালক আজিৰ দিনটোত যিসকল ক্ষতিগ্ৰস্ত হৈছে সকলোকে 5,000কৈ টকা দিছোঁ। ৰাজ্য দলৰ পিনৰ পৰা 5,000কৈ টকা দিছোঁ, কিন্তু ইয়ালৈ কোনো চৰকাৰী মানুহ আহি 5 পইচা এটা তেওঁলোকে দি কোনো মানুহক সহায় কৰে। গতিকে এই মুহূৰ্তত মই আপোনালোকক একদম স্পষ্টকৈ জনাব খুজিছোঁ যে এটা ইমান ইতিহাসৰ আটাইতকৈ ডাঙৰ দুৰ্যোগৰ পাছতো বিজেপি চৰকাৰৰ অন্যায় আৰু বঞ্চনা যদি বুজিবলৈ হয়, আপোনালোক গৰু খুঁটিলৈ আহক, নেপালী খুঁটিলৈ আহক। নেপালী খুঁটিত আহি আপুনি গম পাব যে ইয়াত আচলতে চৰকাৰ বোলা বস্তুটো কোনো নাই। ৰাইজে আহি অলপ আগতে মই শুৱালকুছিৰ মানুহ লগ পালোঁ, গুৱাহাটীৰ পৰা আহিছে, গুৱাহাটীৰ পৰা মানুহ আহি ইয়াত সাহায্য দিছে, কিন্তু চৰকাৰৰ পৰা সাহায্য নাই।
আশ্চৰ্যজনক ঘটনা, ডেড বডি পৰি আছে, ইয়াৰ পৰা উঠাই নিবৰ কাৰণে মানুহ নাই। এইটো কেনেকুৱা ধৰণৰ ঘটনা এটা? তো গতিকে মই এই মুহূৰ্তত দাবী উত্থাপন কৰিছোঁ যে নেপালী খুঁটিৰ 80 ঘৰ মানুহৰ 80 ঘৰকে 1 বিঘাকৈ মাটি দিয়া হওক, আৰু সেই 80 ঘৰ মানুহৰ 80 ঘৰ মানুহৰ কাৰণে 10 লাখকৈ টকা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। যদি এই ব্যৱস্থা গ্ৰহণ নকৰে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব, বেলেগ ৰাস্তা নাই। চৰকাৰে সাহায্য দিয়াৰ কথা কৈছে, যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক এককালীনভাৱে 15,000 টকাকৈ দিয়াৰ কথা কৈছে। 15,000 টকা আপুনি মোক কওকচোন, এইবিলাক ঘৰত আপুনি এটা কথা কওকচোন, এই ঘৰটোত 15,000 টকা দিলে কি হ'ব? এইটোত ঘৰ আছিলে ন? এই ঘৰটোত আপোনাৰ 15,000 টকা দিলে কি হ'ব? মোক মুখ্যমন্ত্ৰীয়ে নিজে কওক যে মুখ্যমন্ত্ৰীয়ে যে কৈছে যে এটা পৰিয়ালক তেওঁ এককালীন সাহায্য দিব 15,000 টকা। এই ঠাইখনত ঘৰ আছিলে, ঘৰ এইটো ঘৰ, এইটো ঘৰ দেখিছে, এইটো লাইন গোটেই ঘৰ আছিলে এইফালে, এই লাইনটো গোটেই ঘৰ আছিলে। হয়। তো এই পৰিয়ালটোক 15,000 টকা দিলে এই পৰিয়ালটোৱে কি কৰিব কওক? অলপতো প্ৰেক্টিকেল হ'ব লাগিব। মই সেইকাৰণে কৈছোঁ যে এই অঞ্চলৰ মানুহক 1 বিঘাকৈ মাটি দিয়ক আৰু 10 লাখকৈ টকা দিয়ক, যাতে প্ৰত্যেকে নিজে থাকিবৰ কাৰণে এটুকুৰা আশ্ৰয় বিচাৰি পাব পাৰে। ইয়াত গোৰ্খাসকল আছে, ইয়াত আদিবাসী লোকসকল আছে, ইয়াত বিহাৰী লোক আছে, ইয়াত মুছলমান লোকসকল আছে। তেওঁলোকক ৰক্ষা কৰক। 10 লাখ টকা আৰু 1 বিঘা মাটি, এইটো যদি নিদিয়ে, আৰু পৰিয়ালৰ মানুহ মৰি গ'ল, এতিয়ালৈকে 1 পইচা দিয়া নাই। 9 লাখ দিম বুলি হাল্লা কৰি আছে, 1 পইচা কোনেও পোৱা নাই। তো ইয়াত চৰকাৰী কোনো ৰিলিফ নাই, মানুহে আহি মানুহক খুৱাই আছে। এইটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। তাৰপাছত বেছি ডাঙৰ কথা কৈ আমাৰ লগত যুঁজি নল'লে ভাল। কোনো শইকীয়াৰ ঘৰটো আছিলে নাৰিকলজোপাৰ তলত, আৰু তেওঁ ঘৰটো এতিয়া নাই। মুখ্যমন্ত্ৰীয়ে কৈছে যে 15,000 টকা দিম। এই যে ঘৰটো লৈ গ'ল, ইয়াত 15,000 টকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৰিব পাৰিব আপুনি নিজে এবাৰ কওক। মই মুখ্যমন্ত্ৰীক সুধিছোঁ, মই হিমন্ত বিশ্ব শৰ্মাক সুধিছোঁ যে এই ৰুণু শইকীয়া নামৰ অসমৰ খিলঞ্জীয়া মানুহগৰাকীয়ে এই নাৰিকলজোপাৰ তলত ঘৰ আছিলে, এইটো চব উটুৱাই লৈ গ'ল। তেওঁক যদি চৰকাৰে 15,000 টকা দিয়ে, এইটো ইয়াত কেনেকৈ ঘৰ বনাব, কি কৰিব নিজে আপুনি কওক। গতিকে অলপ পাগলামি নকৰিব হা, মুখ্যমন্ত্ৰী ডাঙৰীয়া পাগলামি নকৰিব, মানুহৰ কাৰণে কাম কৰক। এনেকুৱা পাগলামি নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপোনালোকে একদম মিটিং পাতি কিমান টকা খৰচ কৰে? আপোনালোকে মানুহৰ ঘৰ ভাগি যোৱা ঘৰকেইটাক আপোনালোকে টকা 10 লাখ দিব নোৱাৰে? টকা 10 লাখ এতিয়া লগে লগে নোৱাৰে, 2 লাখ দিয়কচোন প্ৰথমতে, যাতে ক'ৰবাত কিবা এটা গৈ খুঁটি এটা ফুটিবগৈ পাৰে। এইটো নহ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্টকৈ কৈছোঁ, আপুনি চাই লওক, মই নেপালী খুঁটিত থিয় হৈ কৈ আছোঁ। কি নাম ক'লে আপোনাৰ? ৰুণু শইকীয়াৰ ঘৰত, ৰুণু শইকীয়াৰ ঘৰ, এই ইয়াতে আছিলে ৰুণু শইকীয়াৰ ঘৰ। এইটো আছিলে ৰুণু শইকীয়াৰ ঘৰ। ৰুণু শইকীয়া, উপাধিটো শুনি লওক, ৰুণু শইকীয়া। ৰুণু শইকীয়াৰ ঘৰ আছিলে এই তামোলজোপাৰ তলত। এই ৰুণু শইকীয়াৰ ঘৰটোৰ কাৰণে আপুনি 15,000 টকা দিলে, এই 15,000 টকাটোৱে কিবা কৰিব পাৰিব নেকি মুখ্যমন্ত্ৰী? 15,000 টকাটোৱে এই ভাগি যোৱা ঘৰটোত কিবা কৰিব পাৰিব নেকি? সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে নেপালী খুঁটিৰ মানুহৰ কাৰণে 1 বিঘা মাটি, এঘৰৰ কাৰণে 1 বিঘা মাটি বেলেগত দিয়ক, আৰু লগত টকা 10 লাখ দিয়ক। আৰু বাকীবিলাক মানুহৰ কাৰণে যাৰ একেবাৰে ভাঙি নিয়া নাই, মানে ঘৰবিলাক কুটুৱাই নিছে, কিন্তু মাটিডোখৰ আছে, তাত 10 লাখকৈ দিয়ক, মাটি নিদিলেও হ'ব। কিন্তু এইটো নকৰি আপুনি অকল টকা 15,000 দি কণা সাহক যে পতান ধান দিব খুজিছে, এইটো মানি লোৱা নহ'ব মুঠতে। পীযুষ হাজৰিকা ডাঙৰীয়াই কি বুলি কৈছে, আমাৰ অখিল গগৈ ডাঙৰীয়া বোলে হাৱাই চেণ্ডেল পিন্ধি থাকে, হাৱাই চেণ্ডেল পিন্ধি পেলাই ইমান টকা ক'ত পালে, কাক ব্লেকমেইল কৰি পেলাই ল'লে চাগে, কি বা ব্লেকমেইল কৰি পেলাই পইচা ল'লে। তাৰ পাছত ৰাইজৰ ওচৰত গৈছে, হেৰো তেনেকুৱা ব্লেকমেইল কৰা 100জন 1000জন ওলাওক, তেনেকুৱা বিধায়ক চেণ্ডেল পিন্ধা, হাৱাই চেণ্ডেল পিন্ধা 1000জন হওক। কাৰণ আপোনালোকৰ নিচিনা ভণ্ড নেতা 2 লাখ টকীয়া ঘড়ী পিন্ধি, 2 লাখ টকীয়া 5 লাখ টকীয়া চুট পিন্ধি ভণ্ডামি দেখুৱাই, মানে কি অভিনয় দেখুৱাই থকা আমাক নেতা নালাগে, গম পাইছে নাই? নিজে AC ৰুমত আছে
আৰু কিছুমান কোনোবাই যদি কাৰোবাৰ পৰা খুজি নাতি হ'লেও যদি কাৰোবাৰ ওচৰত আগবাঢ়ি গৈছে হেল্পৰ কাৰণে, সহায়ৰ কাৰণে, তাতো আপোনালোকৰ আপত্তি। চি চি চি, ইমান তলত পৰা আপোনালোকৰ মানে এই ক্ষেত্ৰতো আপোনালোকে ৰাজনীতি লৈ আহিছে। এইটো সময়ত আপোনালোকে দলে ভলে ওলাই যাব লাগিছিলে মন্ত্ৰীসকল, বানপীড়িতসকলক সহায় কৰিবলৈ। তাৰ পাছত আপোনালোকে কি কৰিছে, নেতাগিৰি দেখুৱাই পেলাই অখিল গগৈ ডাঙৰীয়াক আপোনালোকে তল পেলাই আছে। তল পেলোৱা তেনেকুৱা চুমা বাবা, তেনেকুৱা চেণ্ডেল পিন্ধা, হাৱাই চেণ্ডেল পিন্ধা হাজাৰজন ওলাওক, আমি বিচাৰো তেনেকুৱা নেতা। গম পাইছে না? আপোনালোকৰ নিচিনা এচি ৰুমত শুই পেলাই ফোনৰ ওচৰত লাইভ আহি ভিডিঅ' বনাই নিউজৰ সন্মুখত ডাঙৰ ডাঙৰ লেকচাৰ দিয়া ভণ্ড নেতা আমাক নালাগে আৰু আমি নিবিচাৰো। এইবাৰ চাগে আমাৰ অসমৰ ৰাইজে ভালকে বুজি পাই গৈছে আপোনালোকৰ মিঠা মিঠা কথা, মিঠা মিঠা ভুৱা প্ৰতিশ্ৰুতি ভালকে বুজি পাইছে। আপোনালোকে এইটো ৰখি আছে 1 আগষ্ট আহিব, আমি যাম। 1 আগষ্টলৈকে মানুহবিলাকে যে কি খাব কি নাখাব আপোনালোকৰ সেইটো মতলব নাই। কোনোবা মৰি গৈছে, কোনোবা উঠি গৈছে, সেইটো আপোনালোকৰ একো টেনচন নাই। বাছ ইমানেই আছে, আমি আমাৰ টাইম আছে, টাইম আহিব, আমি আলোচনা কৰিম, তেতিয়াহে যাম। যি সময়ত আপোনালোকে একো চাব নালাগিছিলে আমাৰ কি আছে কি নাই, আমাৰ কিবা আছে নেকি, ৰাইজৰ হকে আগবাঢ়ি আহিব লাগিছিলে। বাহিৰৰ পৰা আহি পেলাই, মুম্বাই চিটিৰ পৰা আহি পেলাই আমাৰ অসমত মানুহ আহিব পাৰে, বা দিল্লীৰ পৰা গৈ পেলাই আমাৰ অসমত মানুহ গৈ পেলাই হেল্প কৰিব পাৰে, কিন্তু আপোনালোকে অসমৰে হৈ পেলাই এই 3-4 ঘণ্টা ৰাস্তা গৈ পেলাই আপোনালোকে নিজে বানপীড়িত সকলৰ ওচৰত আপোনালোকে সঁহাৰি দি জাষ্ট আপোনালোকে হেল্পো কৰিব নালাগে, ওচৰত গৈ পেলাই জাষ্ট সঁহাৰি দিয়ক, আমি আছো, আপোনালোকে টেনচন ল'ব নালাগে। এইটো শব্দ ক'বলৈও আপোনালোকৰ সময় নাই। ইমানেই মানে আপোনালোকে ডাঙৰ নেতা। এচি ৰুমত শুই পেলাই লোকে যে নেখাই নবৈ পানীৰ ওপৰত 2-3 দিন ফচি আছে, গোটেই ৰাতিটো ফচি আছে, সেইটো আপোনালোকৰ কোনো মতলব নাই। এনেকুৱাই নেতা আমাৰ অসমৰ মানুহে, আমি কি নচিবত আমাৰ মানুহবিলাকে নচিবত লৈ আহিছে, আপোনালোকৰ নিচিনা নেতা আমাৰ মানুহবিলাকে বিচাৰি লৈছে। ময়ো ক'ব বিচাৰো, আমি চবেই ক'ব বিচাৰো, অখিল গগৈ ডাঙৰীয়াৰ নিচিনা আমাক নেতা বাৰে পতি লাগে। শিৱসাগৰবাসীয়ে হীৰা বাছি লৈছে, কহিনুৰ। আপোনালোকৰ নিচিনা ৰূপ পিতল নহয়, গম পাইছেনে? উজনিৰ জাতীয় দল সংগঠনে ইমান দিন কিয় মনে মনে আছিল? তেওঁলোকে দেখা নাছিল নেকি তাত যে কয়লাৰ ব্যৱসায় চলি আছে? তেওঁলোকে গম পোৱা নাছিল নেকি নাগালেণ্ডত যে কয়লা খনন কৰি শেষ কৰি পেলাইছে? আৰু শেহতীয়াভাৱে কি কৈছে আপোনাৰ আটাচুৰ সভাপতি বসন্ত গগৈ ডাঙৰীয়াই, যদি নাগালেণ্ডত কয়লা খননৰ বাবে উজনিৰ এই অৱস্থা বুলি প্ৰমাণ হয়, তেতিয়াহ'লে এখনো কয়লাৰ গাড়ী পাৰ হ'বলৈ নিদিয়ে। মানে ইমান দিন গম পোৱা নাছিল, মানে ইমান দিন আপোনালোকে একো জনাই নাছিল, আপোনালোকৰ নজৰলৈ অহাই নাছিল। এই কথাবোৰে কি বুজাব খুজিছে? আমি সেইকাৰণে উজনিৰ প্ৰতিটো জাতীয় দল সংগঠনক কৈছো, এই যে দুৰ্যোগ বিপৰ্যয়, ইয়াৰ পৰা আপোনালোকে হাত সাৰিব নোৱাৰিব। আপোনালোক সচেতন সজাগ হোৱা হলে এই কথাবোৰ হ'ব নোৱাৰিলেহেঁতেন। কিয় আপোনালোকে মনে মনে আছিল? কিয় আপোনালোকে অবাধ কয়লা খননৰ বিৰুদ্ধে মাত মতা নাছিল? উচ্চ ন্যায়ালয়ৰ নিৰ্দেশবোৰ আপোনালোকে গম পোৱা নাছিল নেকি? মানে ভাবক, জাতিটো যাওক, অসমখন যাওক, কেৱল নিজৰ পেট ভৰিব লাগে, নিজৰ সা সম্পত্তি বৃদ্ধি কৰিব লাগে। এনেকুৱা মানসিকতাৰ হৈ উঠিছে আন্দোলনকাৰীসকল, এনেকুৱা মানসিকতাৰ হৈ উঠিছে ৰাজনৈতিক নেতাসকল, এনেকুৱা মানসিকতাৰ হৈ উঠিছে একাংশ বিশিষ্ট সমাজকৰ্মী, আৰু সেইবাবে আজি এই আমাৰ অৱস্থা। যোৱা কিছুদিনত বানপানীয়ে সমগ্ৰ অসমলৈ যি মহাপ্ৰলয় নমাই আনিলে, হাজাৰ হাজাৰ লাখ লাখ মানুহ যি এই বানপানীৰ দ্বাৰা প্ৰভাৱিত হ'ল, চিৰদিনলৈ মানুহৰ জীৱনলৈ দুখ নামি আহিলে, প্ৰায় 70জনমান মানুহে এই বানপানীত প্ৰাণ হেৰুৱাবলগীয়া হ'ল। তাৰ পাছতো দেখিছোঁ যে এগৰাকীও বিজেপিৰ এনেকুৱা সদস্য আমি দেখিবলৈ পোৱা নাই যে কোনোবাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছে যে তেখেতে নিৰ্বাচনৰ সময়ত সঘনাই অসমীয়া গামোচাখন লয়, ভঙা ভঙা অসমীয়াত কথা কৈ আহি অসমীয়া মানুহক তেখেতে বাৰ্তা দিবলৈ আহে যে তেখেত অসম প্ৰেমী, কিন্তু এই বানপানীৰ সময়ত যিটো সময়ত আটাইতকৈ বেছি প্ৰয়োজন আছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ইণ্টাৰভেনশ্যনৰ, তেখেতৰ হস্তক্ষেপৰ, আজি 12-13 দিন হৈ যোৱাৰ পাছতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ খবৰ নাই, এটকাও এতিয়ালৈকে ঘোষণা কৰা নাই। আৰু ৰাজনীতি ইমান তললৈ নামি আহিছে নেকি যে বিজেপিৰ সদস্যসকলে এই মহা দুৰ্যোগৰ সময়ত, য'ত মানুহৰ মৃত্যু হৈছে, মানুহৰ দুখ যন্ত্ৰণাৰ সীমা নাই, সেই সময়খিনিতো নিজৰ দলৰ হ'ল বুলিয়ে, নিজে সমৰ্থন কৰে বুলিয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটাও প্ৰশ্ন কৰা নাই।
প্ৰশ্ন কৰিলেহে মানুহৰ দুখৰ সময়ত, জনতাৰ বিপদৰ সময়ত দল, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে, সংগঠন নিৰ্বিশেষে সকলোৱে প্ৰশ্ন কৰিলেহে কথা বতৰাবোৰ দিল্লীলৈ গৈ পাব। যদি কোনো ৰাজনৈতিক দলক প্ৰশ্ন কৰাৰ স্বাৰ্থত, সমৰ্থন কৰাৰ স্বাৰ্থত আমি প্ৰশ্ন কৰিবলৈ বন্ধ কৰোঁ, তেনেহ'লে কেনেকৈ আমি দুখ দুৰ্দশাবোৰ আঁতৰ কৰিম, কেনেকৈ আমি অসমীয়া জাতিটো আগবাঢ়ি যাম? এই প্ৰশ্নবোৰে মনবোৰত খুবেই এইটো এটা ঘৰ, অনলি এই গোটেই নেপালী খুটি গাঁওখনত এটা ঘৰ বাচি আছে। আৰু সেই ঘৰটোৰ পৰিৱেশটো মই অকণমান ভিতৰত যাবলৈ চেষ্টা কৰিম। আচলতে অকণমান পকা ঘৰ কাৰণে হয়তো বাচিছে, অকণমান যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু ভিতৰত আচলতে ঘৰটোৰ ভিতৰত বুঢ়া দুৰ্গন্ধ, হয়তো মানুহ মৰি আছে নে গৰু ছাগলী, মই ভিতৰতো গৰু ছাগলী নমৰে, বহুত দুৰ্গন্ধ। তথাপি আমি যাবলৈ চেষ্টা কৰিছোঁ ঘৰটোৰ ভিতৰলৈ। বহুত ডেঞ্জাৰ, বা অসংখ্য দুৰ্গন্ধ। সেয়া চাওক, এইখন তেওঁলোকৰ সম্পত্তি। এনেকুৱা ধৰণৰ ঘৰ, অৱস্থা বেয়া হয় বন্ধুসকল। ইয়াতে নিশ্চয় দেখা পাইছোঁ কিবা এটা মানুহ সদৃশ, হয়তো মানুহে হ'ব এইটো, দেখিছে? এই দেখিছে মানুহ সদৃশ, বহুত দুৰ্গন্ধ, ভিতৰত অৱস্থা নাই। এইটো মানুহ নিচিনা লাগিছে, হয়তো এখন হাত, হয়নে? মানুহ সদৃশ হয়। গতিকে দুৰ্গন্ধময় পৰিৱেশ। এইফালে মানুহ হয়, মানুহ হয়, এইফালে হয়তো মানুহ হ'ব পাৰে। কিমান এই ভিতৰত। তো গতিকে বন্ধুসকল এইফালে দেখুওৱা, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। এই ভিতৰত এইটো চোৱা, তুমি হয়তো বডি হ'ব পাৰে দেই, স্মেলটো বহুত আহি আছে, হয়তো বডি হ'ব পাৰে। তো গতিকে বহুত বহুত বেছি ভয়ানক, আপোনালোকে হয়তো ভাবিব নোৱাৰিব। এই বহুত দুৰ্গন্ধ। আমি যিমান পাৰোঁ ভিতৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ, ভিতৰৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে ঘৰৰ পৰিৱেশ হৈ থকা নাই, পানী কিমান ওপৰলৈকে উঠিছে চাওক। হয়তো এখন সম্ভ্ৰান্ত ঘৰ পৰিয়াল আছিল, যিটো পৰিয়াল ওপৰত চাওক, ওপৰত ফল চিলিং চাওক, দেশততো একদম এটা সম্ভ্ৰান্ত ঘৰ পৰিয়াল আছিল। কিন্তু এই পৰিয়ালটো ক'ত গ'ল, কি হ'ল নাপাত্তা। নেপালী খুটি গাঁৱত এই পৰিৱেশ। ভাইটি আহা, দেখিছে পলসৰ মাজে মাজে বৰ্তমান পানীও আছে। আচলতে এই ৰাস্তাটোত মানুহ আহিব পৰা যোগ্য নহয়। আমি যিমান পাৰোঁ আহিছোঁ, আপোনালোকেও যাতে চেষ্টা কৰিব। আচলতে যোনে নোৱাৰে, আচলতে এনেকুৱা পৰিৱেশ যদি চাব নোৱাৰে, আহিব নোৱাৰিব। আৰু মাস্ক ব্যৱহাৰ কৰিব দেই বন্ধুসকল, মাস্ক। হ'ব বন্ধুসকল, আমি সকলোৱে জ্ঞাত যে বদৰুদ্দিন আজমল ডাঙৰীয়াই ইতিমধ্যে 3 কোটি টকা বান সাহায্য নামত দিছে আৰু বহুতখিনি সাহায্য দিছে, সকলোৱে দেখিছেই। আৰু জাষ্ট ৰিচেণ্ট তেখেতে ডিক্লেয়াৰ কৰিছে যে আৰু 2 কোটি টকা তেখেত বান সাহায্য নামত দিব। লগতে 100জন চিকিৎসক, ব্লিচিং পাউডাৰ আদি কৰি সকলোবোৰ যিখিনি চেনিটাইজিঙৰ আইটেমছ থাকে সেইখিনি 1 ট্ৰাক আকৌ বানৰ ঠাইত পঠিয়াব। তো কথাটো এনেকুৱা, এতিয়া যদি এনেকুৱা মিয়া যিবোৰে চৌকল অন্ধভক্তসকলৰ বাবে মিয়া ৱৰ্ডটো যে, এনে এক মিয়াই যদি ইমানখিনি হেল্প কৰিছে বান সাহায্যৰ নামত, এইটো পৰিস্থিতিত যিটো মানুহৰ চিটুৱেশ্যন সেইটো বুজি ইমানখিনি হেল্প কৰিছে, তেনেকুৱা 10জন মিয়া আমাক লাগে। তেনেকুৱা 10জন মিয়া অসমত লাগে। মানৱীয়তাৰ খাতিৰত তেখেতে ইমানখিনি কৰিছে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা কি, তেখেতক কিয় চেলেং পিন্ধোৱা হ'ল? কি চিন্তাধাৰা, কেনেকুৱা এজন মানুহ তেখেত ভাবক। এইটো সময়ত তেখেতে মানৱীয়তাৰ খাতিৰত ইমানখিনি মানুহক হেল্প কৰিছে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হিন্দু খতৰে মে হে, হিন্দু খতৰে মে হে। একো ক'ব নোৱাৰে আকৌ, আহিব নহয় অন্ধভক্তসকল। এতিয়া ইমান ষ্ট্ৰং অন্ধভক্ত, তেওঁলোকে বিজেপিয়ে যিমান ভুল নকৰক কিয় সেইটোৱে কাৰেক্ট, ভুলটোৱে কাৰেক্ট। অন্ধভক্তসকলৰ কাৰণে সেই ভুলটোৱে কাৰেক্ট। মানে মানৱীয়তাখিনি দেখা নাপায়, যিখিনি হেল্প কৰে সেইখিনি দেখা নাপায়। এতিয়া মুঠতে সকলোৱে ৰখি আছে যে কিবা এটা ভুল কৰকচোন, আজমলে কিবা এটা ভুল কৰক, অখিল গগৈ ডাঙৰীয়াই কিবা এটা ভুল কৰক। কি ট্ৰল দিব, কেনেকুৱা ট্ৰল দিব, সেইবোৰ গোটেইখিনি পাহৰি যাব। তেওঁলোকে কি কৰিছে, মানে এইটো চিটুৱেশ্যনত কিমানখিনি হেল্প কৰিছে গোটেইখিনি পাহৰি যাব। কিবা এটা ভুল কৰকচোন। অখিল গগৈ ডাঙৰীয়াকতো কৈছেই অলৰেডি যে গোটেই মিয়াখিনিৰ পৰা পইচা কালেকশ্যন কৰি পেলাই হেল্প কৰিছে। এই ভগৱান, মানুহে দেখাই দেখিছে কোনে হেল্প কৰিছে কোনে নাই কৰা, দেখাই দেখিছে। পাঞ্জাৱৰ পৰা আহিছে,
মুম্বাইৰ পৰা আহিছে আৰু হুছেইন মনচুৰী ছাৰ আৰু এইফালে পাঞ্জাবীসকল হা তেওঁলোকৰ মেণ্টেলিটি ভাবক তেওঁলোকে এইবোৰ ধৰ্ম চৰ্ম এইবোৰ একো তাহাঁতৰ একো ফৰকে নপৰে আৰু আমাৰ ইয়াত কেইটামান আছে মিয়া 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 এইটো সময়তো ইনফেক্ট অলপ আগত মই পষ্ট কৰিছিলোঁ দিছিলোঁ বাৰু বহুত ওপৰৰ মাল তেখেতে কি কৈছিলে যে অখিল গগৈ কি ধৰ্মৰ লৈ কথা কিবা ধৰ্মৰ লগত ৰিলেটেড কিবা এটা পষ্ট দিছিলে মই পাহৰি থাকিলোঁ একজেক্টলি এইটো চিটুৱেশ্যনতো তেখেতে মানে ধৰ্মক টানিবই মানে হা কোনে কি কৰিছে সকলোৱে দেখিছে কোন মুছলমান পৰ্যায়ৰ কোন হিন্দু পৰ্যায়ৰ কোনে কি কৰিছে সকলোৱে দেখিছে এইটো সময়ত জুবিনদাৰ আদৰ্শেৰে সকলো আগবাঢ়ি গৈছে হিন্দু মুছলিম কৰি থকা নাই আপোনালোকো বন্ধ কৰক আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া আপুনি বহুতখিনি হেল্প কৰিছে আৰু কিছুমানৰ এতিয়া ফাটিব আদানীয়ে 11 কোটি টকা দিছে আজমলে ইমানহে দিছে আদানী ইজ দ্য ছেকেণ্ড হায়েষ্ট ৰিচেষ্ট পিপল অফ ইণ্ডিয়া ছেকেণ্ড ৰিচেষ্ট পিপল তেখেতে 11 কোটি টকা দিয়াটো কি ডাঙৰ কথা আকৌ যে ইনভেষ্টো কৰি থৈছে যে অসমত কিমানখিনি দিব লাগিবই ন মানুহবোৰৰ থিংকিং বাপৰে বাপ